আমি দেখিছোঁ কিছু যিসকলে অসম আন্দোলন বিৰোধিতা কৰিছিলে এই অসম আন্দোলন বিৰোধিতা কৰা মানুহসকলে এতিয়া ভগৱান অতি হৈ গৈছে কিছুমান সংগঠনৰ কাৰণে। কাৰণ কিয় তেওঁলোকে গম পাইছে যে এই যদি অসমৰ চুক্তিৰ ৬ নং দফা যদি হয়, অসমীয়া জাতিটো যদি ৰক্ষা যদি পায়, ৮৫টা যদি আগন্তুক দিনত যদি সংৰক্ষণৰ ব্যৱস্থা হয়, তেতিয়া বদলদিন আগবোৰ কিন্তু ভৱিষ্যতে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব। কিন্তু আনটোৱে গম পাইছে যে যাৰ ফলস্বৰূপে অখিল গগৈ আদি কৰি বিভিন্ন মানুহ গৈ পেলাই তেওঁলোকে কিছু কাম কাজ কৰিছে। আজি সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিব পৰা তেওঁলোকৰ যুক্তি আছে, তেওঁলোকৰ ৰাইট আছে। কাৰণটো অসম আন্দোলন তেওঁলোকে কৰিছিলে, অসম চুক্তি তেওঁলোকে কৰিছিলে। অখিল গগৈ যেতিয়া অসম আন্দোলন আছিলে তেওঁ নিষ্পাপ শিশু আছিলে, ৩ বছৰীয়া শিশু আছিলে। সেইটো প্ৰতিবাদ পঞ্চায়ত নিৰ্বাচনৰ আগতে হৈছিলে। তাৰপিছতো পঞ্চায়ত নিৰ্বাচনত আমি প্ৰথম স্থানত আমি থাকিম বুলি আগতেও কৈছিলোঁ আৰু পিছতো আছিলোঁ। এতিয়া যিহেতু আইনগত বিষয় এটা, গতিকে এইটো সৰ্বসাধাৰণ মানুহক স্পৰ্শ নকৰেগৈ। আৰু আমি দেখিছোঁ এতিয়া নাগৰিক যি সংশোধনী আইন লৈ পেলাই যি গুৱাহাটীত যি বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈ আছেগৈ বা দাঁতিকাষৰীয়া অঞ্চলত হৈ আছেগৈ, আজি দেখিছোঁ অসম আন্দোলনক বিৰোধিতা কৰা মানুহসকলে একত্ৰিত হৈছেগৈ। আজি তৰুণ গগৈ ডাঙৰীয়াই যি আমাৰ অসমখনক আজি নষ্ট পৰিৱেশত আনিলে, লাখ লাখ বাংলাদেশী মুছলমান আনিলে, কোনে আনিলে? কংগ্ৰেছসকলে আনিলে। গতিকে সেইসকলে আজি গৈ পেলাই কিছুমান মানুহৰ লগত লগ লাগি পেলাই যাতে আগন্তুক দিনত যাতে খিলঞ্জীয়াৰ যাতে চৰকাৰ যাতে হ'ব নোৱাৰে, ৬ নং দফা যাতে হ'ব নোৱাৰে। কাৰণ কিয় আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰথমবাৰৰ কাৰণে ৩৫টা বছৰৰ পিছত ৬ নং দফাৰ যি কাৰ্যকাৰীকৰণ যি ব্যৱস্থা কৰিলে, আৰু সেই ব্যৱস্থা কৰাৰ ক্ষেত্ৰত আমাৰ বলিষ্ঠ ভূমিকা এইখিনিতে আছে। আগতে কংগ্ৰেছ দলৰ যিটো হাইকমাণ্ড